নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য নতুন ভিডিও তো এইটো ভিডিওত কম পিএম সূৰ্য ঘৰ আঁচনিৰ বিষয়ে আপোনালোকে যদি সৰকাৰি সোলাৰ পাব বিচাৰিছে তেনে ক্ষেত্ৰত এই আঁচনিৰ বিষয়ে জানি লওক প্ৰথমতে ভালকে তাৰ পিছত এপ্লাই কৰক এপ্লাই কেনেকৈ কৰিব লাগে মই লিংক ডেসক্ৰিপচন বক্সত দি দিম সেই ভিডিওটো চাই আপোনালোকে এপ্লাই কৰিব পাৰে তো এতিয়া প্ৰথমতে জানি লওক যে পিএম সূৰ্য ঘৰ হয় কি কি ডকুমেন্টস লাগিব আৰু আপুনি কেনেকৈ এপ্লাই কৰিব কি লাভ হ'ব হেকেটাই এইটো ভিডিওত আলোচনা কৰিম প্ৰথমতে আপোনালোকে চাব পাৰে ইয়াত ডিটেইলছ দি আছে পিএম সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা এটো সৰকাৰি এটা যোজনা হয় ফ্ৰী ইলেক্ট্ৰিসিটি টু হাউস হোল্ড ইন ইন্ডিয়া মানে আপুনি ইলেক্ট্ৰিসিটিৰ যিটো চাৰ্জ হয় হেটো আপোনাৰ দিব নালাগে তো হেতুৰ পৰা আপোনালোকে বাচিব পাৰে তাৰ কাৰণে এই আঁচনিখন সৰকাৰে হাতত লৈছে ইয়াত আপোনালোকে সাবসিডি পাব আপ টু 40% তো ইয়াৰ লাভালাভ কি হেতু চাও আপোনাৰ যদি মান্থলি ইলেক্ট্ৰিসিটি ইউনিট আহে 0 ৰ পৰা 150 তেনে ক্ষেত্ৰত আপুনি সোলাৰৰ কেপাসিটি 1 to 2 কিলোৱাটৰ লব পাৰে সাবসিডি সাপোর্ট কিমান পাব আপুনি 30000 ৰ পৰা 60000 ৰ ভিতৰত আৰু যদি আপোনাৰ মান্থলি ইলেক্ট্ৰিসিটি কনজাম্পশন যদি মাহত 150 ৰ পৰা 300 ৰ ভিতৰত ইউনিট দৰকাৰ হয় তেনে ক্ষেত্ৰত আপুনি 2 বা 2 ৰ পৰা 3 কিলোৱাটৰ সোলাৰ প্যানেল আপুনি লব পাৰে আৰু ইয়াত আপুনি সাবসিডি পাই যাব 60000 ৰ পৰা 78000 লৈকে আৰু যদি আপোনাৰ 300 ইউনিটতকৈ বেছি দৰকাৰ হয় ইলেক্ট্ৰিসিটি তেনে ক্ষেত্ৰত আপুনি 3 কিলোৱাটৰ ওপৰত আপুনি লব পাৰে আৰু ইয়াত আপুনি সাবসিডি পাই যাব 78000 ৰ ইয়াত বেনিফিট আপোনাৰ কি হ'ব ফ্ৰী ইলেক্ট্ৰিসিটি ফৰ হাউস হোল্ড আপুনি ফ্ৰী ইলেক্ট্ৰিসিটি পাই যাব আপোনাৰ কোনো বিল দিব নালাগে ৰিডিউস ইলেক্ট্ৰিসিটি কষ্ট ফৰ দ্য গভৰ্নমেন্ট তো আপোনাৰ যেটো ইলেক্ট্ৰিসিটি কষ্ট হয় সৰকাৰৰ কাৰণে হেতু কমি যাব আৰু ইনক্ৰিজ ইউজ অফ ৰিনিউৱেবল এনাৰ্জি মানে ৰিনিউৱেবল এনাৰ্জি ইউজেসটো বাঢ়ি যাব আৰু ৰিডিউস কাৰ্বন ইমিশন মানে কাৰ্বন ইমিশন তো কমি যাব নেক্সট আহিছে যোগ্যতা তো এক নম্বৰত দিছে the household must be an Indian citizen তো আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব তাৰ পিছত দিছে the household must have a house with roof that's suitable for installing solar panel মানে আপোনাৰ এখন ঘৰ থাকিব লাগিব আৰু ঘৰৰ ওপৰত চালিত আপোনাৰ যেন সোলাৰ লগাব পাৰে সোলাৰ প্যানেল তেনেকুৱা সুবিধা থাকিব লাগিব 3 নম্বৰ দিছে household must have a valid electricity connection মানে আপোনাৰ electricity connection থাকিব লাগিব তাৰ পিছত দিছে 4 নম্বৰ the household must not have availed any other subsidy for solar panel মানে আপুনি আগতে কোনো solar panel subsidy নলোৱা হ'ব লাগিব তাৰ পিছত দিছে এপ্লিকেশন প্ৰসেস তো এপ্লিকেশন প্ৰসেসটো অফিশিয়াল ওয়েবসাইটত গুছি যাব মই ভিডিও অলৰেডি বনাইছো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে গৈ সেই ভিডিওত স্টেপ বাই স্টেপ আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাই ফলো কৰি এপ্লাই কৰি ল'ব ডকুমেন্টস কি লাগিব শেষত এইকেইটা কৈ যাও এক নম্বৰত আহিছে প্ৰুফ অফ আইডেন্টিটি প্ৰুফ যেনেকৈ আপোনাৰ পেন কাৰ্ড হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে ভোটাৰ আইডি হ'ব পাৰে প্ৰুফ অফ এড্ৰেছ ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড নতুবা আপোনাৰ ড্ৰাইভিং লাইসেন্স নতুবা আপোনাৰ ভোটাৰ আইডি সেকেটা প্ৰুফ অফ এড্ৰেছ হৈ যায় তাৰ পিছত 3 নম্বৰত আছে ইলেক্ট্ৰিসিটি বিল যদি আপোনাৰ ইলেক্ট্ৰিসিটি কানেকশন আছে ডেফিনেটলি আপোনাৰ হাতত ইলেক্ট্ৰিসিটি বিল এখন থাকিব আৰু 4 নম্বৰ আছে রুফ ওনাৰশিপ সাৰ্টিফিকেট তো রুফ ওনাৰশিপ সাৰ্টিফিকেট এটো এতিয়া বৰ্তমান দিব নালাগে যেতিয়া আপোনাৰ এপ্ৰুভ হৈ যাব তেনে ক্ষেত্ৰত আপোনাৰ এই রুফ ওনাৰশিপ সাৰ্টিফিকেটটো দিব পাৰিব তো এটোই আছিল পিএম সূৰ্য ঘৰ আঁচনি যাৰ সহায়ত আপুনি এটা ভাল সাবসিডিত সোলাৰ পাব তো আপোনালোকে সোনকালে এপ্লাই কৰক এপ্লাই কৰি আপুনি এই লাভালাভ উঠাওক ধন্যবাদ জয় অসম